Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ 4 নম্বৰ চেপ্টাৰ জীৱ আৰু পৰিৱেশ। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। চেপ্টাৰটো একেবাৰে সৰু হয় আৰু লগতে মই প্ৰশ্ন উত্তৰকেইটা অতি ছুটি-ছুটিকৈ দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। সো ভিডিঅ'টো বেছি দীঘল নহয়, তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। সো বলা ষ্টুডেন্টস, আমি কুৱেশ্যন কেইটালৈ আগবাঢ়ো। প্ৰথমতে চোৱা, ইয়াত ক্ৰিয়াকলাপ 1ত কেইটামান কুৱেশ্যন দিয়া আছে। প্ৰথমতে কুৱেশ্যনটোত সুধিছে যে কোনে কাক খাই সঠিক ক্ৰমত সজাই লিখা। ঠিক আছে, কোনকেইটা প্ৰাণীয়ে কোনকেইটা প্ৰাণীক খাই জীয়াই থাকে সেইকেইটা সঠিক ক্ৰমত সজাই লিখিব লাগে। ইয়াত চোৱা, প্ৰথমতে কুৱেশ্যন দিয়া আছে গছৰ পাত, ভেকুলী, ফৰিং। তাৰপিছত কুৱেশ্যন আছে মাছ, বগলী, শেলাই। এইকেইটা তোমালোকে কুৱেশ্যনকেইটা ভালকৈ পঢ়িবা। কুৱেশ্যনকেইটাত সুধিছে যে এইটো কোনটো প্ৰাণীয়ে কোনটো প্ৰাণীক খাই জীয়াই আছে, মানে এইকেইটা আমি কি কৰিব লাগে, সঠিক ক্ৰমত সজাই লিখিব লাগে। তাৰপিছত আৰু এটা কুৱেশ্যন আছে, চোৱা উদ্ভিদবোৰে বাৰু ক'ৰ পৰা আহাৰ পায়। ঠিক আছে, এইকেইটা এনচাৰ আমি কৰিম। তলত চোৱা, প্ৰথমতে ক নম্বৰ গছৰ পাত, ভেকুলী, ফৰিং। সো কেনেকৈ চোৱা, এনচাৰকেইটা কেনেকৈ কৰিব লাগে, গছৰ পাতক কিহে খায়, ফৰিঙে খায়, আৰু ফৰিঙে কিহে খায়, ভেকুলীয়ে খায়। এনেকৈ তোমালোকে সজাই লিখিব লাগে। ঠিক আছে, ইয়াত চোৱা এটা চিন দিয়া হৈ আছে, তোমালোকে এইটো চিন ব্যৱহাৰ নকৰিবা, তোমালোকে কাৰ চিন ব্যৱহাৰ কৰিবা এইটো লিখোঁতে। ঠিক আছে, তোমালোকে কাৰ চিন ব্যৱহাৰ কৰিবা। ইয়াৰ পৰা চাই চোৱা, তোমালোকে ভালকৈ বুজি পাবা, ভেকুলীয়ে কি খায়, ফৰিং খায়, হয়নে? ভেকুলীয়ে ফৰিং খায় আৰু ফৰিঙে কি খায়, গছৰ পাত খায়। ঠিক আছে, এইটো তোমালোকে ভালকৈ ইয়াৰ পৰা লিখি ল'বা। তাৰপিছত চোৱা, খ নম্বৰ মাছ, বগলী, শেলাই। এইটো কি হ'ব, শেলাই কিহে খায়, শেলাই খায় মাছে খায়, আৰু মাছক কিহে খায়, বগলীয়ে খায়। একেবাৰে ইজি, যি হয় তোমালোকে কুৱেশ্যনকেইটা পঢ়িলে তোমালোকে ভালকৈ বুজি পাবা এনচাৰটো কেনেকৈ হ'ব। তাৰপিছত চোৱা নেক্সট, মেকুৰী, ধান, নিগনি। ইয়াত হ'ব চোৱা, ধানক কিহে খায়, নিগনিয়ে খায়, আৰু নিগনিক কিহে খায়, মেকুৰীয়ে খায়। ঠিক আছে, তাৰপিছত চোৱা নেক্সট, শিয়াল, হাঁহ, শামুক, শেলাই। ইয়াত শামুক লিখা হৈছে, এইটো শুদ্ধ কৰি ল'বা তোমালোকে, শেলাই। ঠিক আছে, আৰু এনচাৰটো কি হ'ব, চোৱা কেনেকৈ হ'ব, শেলাই কিহে খায়, শামুকে খায়, শামুকক হাঁহে খায়, আৰু হাঁহক কিহে খায়, শিয়ালে খায়। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কি কুৱেশ্যন দিয়া আছিলে, উদ্ভিদবোৰে বাৰু ক'ৰ পৰা আহাৰ পায়। এইটো মনত ৰাখিবা ষ্টুডেণ্টছ, উদ্ভিদবোৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয়, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়। মানুহে যেনেকৈ বেলেগ বস্তুৰ পৰা, বেলেগ জীৱ জন্তুৰ পৰা, বেলেগ উদ্ভিদৰ পৰা মানুহে নিজৰ আহাৰ গ্ৰহণ কৰে, কিন্তু উদ্ভিদবোৰে কি কৰে, নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয়। এইটো মনত ৰাখিবা। চ' এনচাৰ হ'ব চোৱা, উদ্ভিদবোৰে সূৰ্যৰ পোহৰ, বায়ুমণ্ডলৰ পৰা লোৱা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাৰে মাটিৰ পৰা শুহি লোৱা পানীৰ সহায়ত পাতত নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয়। ঠিক আছে, তাৰপিছত চোৱা নেক্সট, ক্ৰিয়াকলাপটোত কি দিয়া হৈ আছে, তলত দিয়া জীৱবোৰৰ খাদ্য শৃংখল প্ৰস্তুত কৰা। খাদ্য শৃংখল কি হয়, যেনেকৈ আমি প্ৰথমতে ক্ৰিয়াকলাপ 1ত যিকেইটা কুৱেশ্যন এনচাৰ কৰি আহিছোঁ, আমি কোনটো প্ৰাণীয়ে কোনটো প্ৰাণীক খায়, এইটো হৈছে খাদ্য শৃংখল। মানে কোনটো প্ৰাণীয়ে কোনটো প্ৰাণীক খাই জীয়াই আছে, নিজৰ বংশ বিস্তাৰ কৰি আছে, সেইটো কি হয়, খাদ্য শৃংখল বুলি কোৱা হয়। যেনেকৈ চোৱা, তোমালোকে কুৱেশ্যন এনচাৰকেইটা কৰিলে ভালকৈ বুজি পাবা। ইয়াত চোৱা, হৰিণ, গাহ, বাঘ দিয়া হৈ আছে। চ' এইটোৰ এনচাৰ কৰিলে কেনেকৈ হ'ব, চোৱা প্ৰথমতে চোৱা, খাদ্য শৃংখল প্ৰস্তুত কৰা হ'ল। তলত চোৱা, প্ৰথমতে হৰিণ, গাহ, বাঘ। এইটোৰ খাদ্য শৃংখল মতে লিখিলে কি হ'ব, গাহক কিহে খায়, হৰিণে খায়, আৰু হৰিণে কিহে খায়, বাঘে খায়। এইকেইটাই হয়নে, প্ৰথমতে যেনেকৈ তোমালোকে ক্ৰিয়াকলাপ 1ত কৰি আহিছিলা, ছেইম ক্ৰিয়াকলাপ 2ৰ সৈতে ছেইম হয় এইকেইটা। ঠিক আছে, বাছ ওপৰত তোমালোকক কুৱেশ্যনটোত বেলেগকৈ সোধা হৈছিলে। কুৱেশ্যনটোত সুধিছিলে যে কোনে কাক খায় বুলি এনেকৈ সোধা হৈছিলে, আৰু তলত ক্ৰিয়াকলাপ 2 তাত কেনেকৈ সোধা হৈছে তোমালোকক, ইয়াত গৈছে খাদ্য শৃংখলৰ কথা। চ' তোমালোকে কুৱেশ্যন চাই কনফিউজ নহ'বা, কুৱেশ্যনটো তোমালোকে ভালকৈ বুজি ল'বা, তাৰপিছত এনচাৰকেইটা কৰিবা। ঠিক আছে, তাৰপিছত চোৱা, ধান, সাপ, এন্দুৰ, চিলনি। চ' ইয়াত চোৱা, ধানক কিহে খায়, এন্দুৰে খায়, এন্দুৰক সাপে খায়, আৰু সাপক চিলনিয়ে খায়। একেবাৰে ইজি হয়। তাৰপিছত চোৱা, তেজপিয়া, ফুলৰ মৌ, শেন, চৰাই, পখিলা। ত' ফুলৰ মৌ কিহে খায়, পখিলাই খায়, পখিলাক তেজপিয়াই খায়, আৰু শেনক কিহে খায়, তেজপিয়াক কিহে খায়, শেন চৰাই খায়। ঠিক আছে, এইকেইটা তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'বা। আৰু তোমালোকে এইটো মই যিটো চিন ব্যৱহাৰ কৰিছোঁ, এইটো চিনৰ সলনি তোমালোকে কাৰ চিন ব্যৱহাৰ কৰিবা, এনেকৈ কাৰ চিন ব্যৱহাৰ কৰিবা। তাৰপিছত চোৱা ষ্টুডেণ্টছ, ক্ৰিয়াকলাপ 3ত কি দিয়া হৈ আছে, তলত দিয়া পৰিৱেশৰ উপাদানবোৰক জীৱীয় আৰু অজীৱীয় হিচাপে ভাগ কৰা। চ' তোমালোকে প্ৰথমতে বুজি পাব লাগিব, ইয়াত যিহেতু সুধিছে যে জীৱীয় আৰু অজীৱীয় কোনকেইটা হয়, সেইকেইটা উপাদানকেইটা বিচাৰি উলিয়াব লাগে। চ' আমি প্ৰথমতে কি জানিব লাগিব যে জীৱীয় আৰু অজীৱীয় উপাদান কি কি হয়, জীৱীয় উপাদান কি হয়, অজীৱীয় উপাদান কি হয়, সেইটো জানিব লাগিব। চ' মন কৰিবা ষ্টুডেণ্টছ, জীৱীয় উপাদান সেইবোৰক কোৱা হয় যিকেইটা নেকি বংশ বিস্তাৰ কৰিব পাৰে। প্ৰথমতে কি কৰিব পাৰে, বংশ বিস্তাৰ কৰিব পাৰে। দ্বিতীয়তে, জীৱীয় উপাদানবোৰে কি কৰিব পাৰে, বৃদ্ধি আৰু বিকাশ হ'ব পাৰে, বৃদ্ধি আৰু বিকাশ হ'ব পাৰে। ঠিক আছে, বৃদ্ধি আৰু বিকাশ হ'ব পাৰে, আৰু লগতে জীৱীয় বস্তু উপাদান যিবিলাক হয়, সেইবিলাক কি হ'ব পাৰে, লৰচৰ কৰিব পাৰে, এখন ঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, লৰচৰ কৰিব পাৰে। ঠিক আছে, মনত ৰাখিবা।
তাৰপিছত চোৱা অজীৱীয় কোনকেইটা অজীৱীয় হৈছে যিকেইটা নেকি জড় উপাদান জড় বস্তু যিবিলাক বস্তু লৰচৰ কৰিব নোৱাৰে মানে সম্পূৰ্ণকৈ জীৱীয়ৰ ওলোটা অজীৱীয় যিকেইটা লৰচৰ কৰিব নোৱাৰে যিকেইটা বংশ বিস্তাৰ কৰিব নোৱাৰে যিকেইটা বৃদ্ধি আৰু বিকাশ নহয় সেইকেইটা হৈছে অজীৱীয় ঠিক আছে মই আৰু এবাৰ তোমালোকৰ কাৰণে কৈ দিছোঁ অতি ইম্পৰ্টেণ্ট হয় জীৱীয় কোনকেইটা হয় জীৱীয় হৈছে সেইকেইটা যিকেইটা নেকি বংশ বিস্তাৰ কৰিব পাৰে যিকেইটাৰ বৃদ্ধি আৰু বিকাশ হয় যিকেইটা লৰচৰ কৰিব পাৰে সেইকেইটা কি হয় জীৱীয় আৰু অজীৱীয় হৈছে যিকেইটা লৰচৰ কৰিব নোৱাৰে জড় বস্তু আৰু লগতে বংশ বিস্তাৰো কৰিব নোৱাৰে ঠিক আছে তো চোৱা প্ৰথমতে কি দিয়া হৈ আছে বায়ু পানী ভেকুলী মাছ শিলাখণ্ড বালি সূৰ্যৰ তাপ পোহৰ চ' মই চোৱা এনেকৈ কেনেকৈ কৰিব লাগিব এনেকৈ তোমালোকক বাকচ দিয়া হৈ আছে প্ৰথমতে জীৱীয় তাৰপিছত অজীৱীয় চ' বাকচটোত বাছি উলিয়াই লিখিব লাগে ওপৰটোৰ পৰা চ' চোৱা মই লিখি দিছোঁ ভেকুলী জীৱীয় হয়নে ভেকুলী লৰচৰ কৰিব পাৰে মাছ লৰচৰ কৰিব পাৰে ভেঁকুৰ এইটো বৃদ্ধি আৰু বিকাশ কৰিব পাৰে তাৰপিছত সাপ লৰচৰ কৰিব পাৰে ভাগ লৰচৰ কৰিব পাৰে চ' এইকেইটা কি হ'ব জীৱীয় হ'ব আৰু অজীৱীয় চোৱা অজীৱীয় কি হ'ব বায়ু হয়নে বায়ু নিজে লৰচৰ কৰিব নোৱাৰে বায়ুৱে বেলেগকৈ লৰচৰ কৰিব লাগে বায়ুৰ কোনো বৃদ্ধি বিকাশ নাই বায়ু বংশ বিস্তাৰ কৰিব নোৱাৰে হয়নে যদি কি হ'ব বায়ু কি হ'ব অজীৱীয় হ'ব তাৰপিছত চোৱা শিলাখণ্ড বংশ বিস্তাৰ কৰিব নোৱাৰে লৰচৰ কৰিব নোৱাৰে বংশ তাৰ বৃদ্ধি আৰু বিকাশ নহয় চ' কি হ'ব শিলাখণ্ড মানুহে কয় যদিও যে শিলাখণ্ডৰ বৃদ্ধি আৰু বিকাশ হয় বৃদ্ধি হয় সেইটো এনেকৈ বিকাশ নহয় যে শিলখণ্ডই নিজৰ বৃদ্ধি বিকাশ হৈ আছে তেনেকুৱা ধৰণে নহয় আচলতে কিছুমান একে ঠাইতে পৰি থাকি তাৰ লগত আৰু এক্সটাৰ্নেল কিছুমান বস্তু আহি লগ লাগি কি হয় বৃদ্ধি হয় শিলখণ্ড নিজে বৃদ্ধি হৈ নাযায় ঠিক আছে তাৰপিছত অজীৱীয় বস্তু কি আৰু কি হ'ব চোৱা সূৰ্যৰ তাপ আৰু পোহৰ তাৰ লগতে মাটি তাৰ লগতে কি হ'ব উষ্ণতা ঠিক আছে তোমালোকে এইকেইটা ইয়াৰ পৰা ভালকৈ লিখি ল'বা একেবাৰে ইজি হয় তোমালোকে বাছ গম পাব লাগে জীৱীয় আৰু অজীৱীয় উপাদান কি কাক বোলে সেইটো তোমালোকে জানিব লাগে ঠিক আছে মই তোমালোকক ভালকৈ বুজাই দিছোঁ ঠিক আছে তোমালোকে যদি বুজি পোৱা নাই তোমালোকে আকৌ ভিডিঅ'টো ৰিপিট কৰি চাব পাৰা তোমালোকে গম পাই যাবা ঠিক আছে তাৰপিছত চোৱা অনুশীলনীত কি কুৱেশ্যন দিয়া আছে প্ৰথমতে 1 নম্বৰ কুৱেশ্যন আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাকৰ গোল চিনটো পূৰ কৰা তো কি কৈছে প্ৰথমতে ইয়াত চোৱা এটা কুৱেশ্যন দিয়া হৈ আছে কুৱেশ্যনৰ এটা চাৰিটাকৈ অপশ্যন দিয়া আছে অপশ্যনকেইটা চাই যিটো শুদ্ধ অপশ্যন হয় শুদ্ধ অপশ্যনটো তোমালোকে ওচৰত থকা বাকচটোত ইয়াৰ পৰা শুদ্ধ অপশ্যনটোৰ গোল চিনটো তোমালোকে পূৰ কৰিব লাগে ইয়াত চোৱা প্ৰথমতে কুৱেশ্যন দিয়া আছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ ইয়াত কি কৈছে চোৱা খাদ্য গ্ৰহণৰ ক্ষেত্ৰত ক্ৰম তাৰমানে আমি যিটো নেকি কাৰ্যকলাপ 1ত কৰি আহিছোঁ কাৰ্যকলাপ 2ত কৰি আহিছোঁ একে বস্তু হয় চ' ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব চোৱা শুদ্ধ অপশ্যন হ'ব 2 নম্বৰটো গাহক কিহে খায় হৰিণে খায় হৰিণক ভাগে খায় এইটো শুদ্ধ আছে হয়নে আৰু তোমালোকে বাকীকেইটা পঢ়ি চালে গম পাবা সেইকেইটা শুদ্ধ নহয় সেইকেইটা ওলোটাকৈ দিয়া হৈ আছে চ' সেইকেইটা শুদ্ধ নহ'ব তাৰপিছত চোৱা খ নম্বৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী বা জলাশয়ত কোনটো ক্ৰম দেখা যায় ইয়াত বিশেষকৈ পুখুৰী বা জলাশয়ৰ কথা কোৱা হৈছে চ' আমি প্ৰথমতে পুখুৰী আৰু জলাশয়ত কি পোৱা যায় সেইটো জানিব লাগিব হয়নে ত' ইয়াত চোৱা গাহ দিয়া হৈ আছে 2 নম্বৰত তাৰপিছত 3 নম্বৰটো গাহ দিয়া হৈ আছে পুখুৰীত গাহ থাকেনে পুখুৰীত গাহ নাথাকে চ' এইকেইটা অপশ্যন এনেই নোহোৱা হৈ যাব তাৰপিছত 4 নম্বৰটোত কি দিয়া হৈ আছে চোৱা ইয়াতো গাহ দিয়া হৈ আছে চ' এইটো অপশ্যন নোহোৱা হৈ যাব তেনেহ'লে বাকী কোনটো থাকে 1 নম্বৰটো তোমালোকে পঢ়ি চালি গম পাবা হেলাই কিহে খায় ভেঁকুৰে খায় আৰু ভেঁকুৰক মাছে খায় চ' কি হ'ব শুদ্ধ হ'ব তাৰমানে শুদ্ধ অপশ্যন কোনটো হয় 1 নম্বৰ অপশ্যনটো হ'ব শুদ্ধ তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন উত্তৰ লিখা তাৰ আণ্ডাৰত প্ৰথম কুৱেশ্যন আছে ক নম্বৰ পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কি এনচাৰ হ'ব চোৱা পৰিৱেশত থকা জৈৱিক উপাদানবোৰ হ'ল সকলো উদ্ভিদ প্ৰাণী আৰু চৰাই চিৰিকটি তাৰপিছত চোৱা খ নম্বৰ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে এনচাৰ হ'ব উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে তাৰপিছত চোৱা নেক্সট পৰিৱেশৰ 5টা অজৈৱিক উপাদানৰ নাম লিখা মই তোমালোকক প্ৰথমতেও কৈছোঁ অলপ আগতে তোমালোকক বুজাই আহিছোঁ যে জৈৱিক আৰু অজৈৱিক উপাদান কাক বোলে চ' তোমালোকে নিজে জানা যে অজৈৱিক উপাদান কাক বোলে চ' তোমালোকে প্ৰথমতে নিজে চেষ্টা কৰি লিখিবৰ কাৰণে চেষ্টা কৰিবা তোমালোকে লিখি তাৰপিছত আহি তোমালোকে ভিডিঅ'টোত চাবা যে তোমালোকৰ কিতাপ শুদ্ধ হৈছে নে নাই ঠিক আছে চ' চোৱা কি হ'ব এনচাৰ হ'ব পৰিৱেশৰ 5টা অজৈৱিক উপাদান হ'ল প্ৰথমতে কি হ'ব বায়ু মাটি পানী সূৰ্যৰ তাপ পোহৰ ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা আৰু বহুত প্ৰকাৰৰ আছে তোমালোকে নিজে লিখিব পাৰা তাৰপিছত চোৱা 3 নম্বৰ খালী ঠাই পূৰ কৰাত প্ৰথমতে কি দিয়া আছে চোৱা ক নম্বৰ মাটি পানী বায়ু আদি হ'ল পৰিৱেশৰ ডেছ উপাদান এইটো কি হ'ব অজীৱীয় উপাদান আমি প্ৰথমৰ কুৱেশ্যনটোতে কৰি আহিছোঁ এইটো আগৰ কুৱেশ্যনটোতে কৰিছোঁ হয়নে তাৰপিছত চোৱা নেক্সট খ নম্বৰ উদ্ভিদে ডেছ বাবে
আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে উদ্ভিদে কিহৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে উদ্ভিদে নিজে নিজৰ খাদ্য তৈয়াৰ কৰি লয় চ' উদ্ভিদে খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে তাৰপিছত চোৱা নেক্সট এটা জীৱই আনটো জীৱক খাই দেশ ভাৰসাম্য ৰক্ষা কৰে এইটো কি হ'ব এটা জীৱই আনটো জীৱক খাই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে চ' পৰিৱেশৰ ভাৰসাম্য কি হয় ধৰি লোৱা কোনো এটা জীৱক যদি বেলেগ কোনো জীৱই নাখায় তেনেহ'লে কি হ'ব সেইটো জীৱৰ বহু পৰিমাণে বংশ বিস্তাৰ কৰিব ই নোহোৱা হৈ নাযাব বহু পৰিমাণে বংশ বিস্তাৰ কৰিব যাৰ ফলত তাৰ জনসংখ্যা বহুত বৃদ্ধি হৈ যাব যেতিয়া নেকি বহুত বেছি বৃদ্ধি হৈ যাব তেতিয়াহ'লে কি হ'ব খাদ্যৰ নোহোৱা হৈ যাব কিয়নো বহুত জনসংখ্যা বৃদ্ধি হৈছে তাৰ কাৰণে কি হ'ব খাদ্য নোহোৱা হৈ যাব কাৰণ চবৰে খাদ্যৰ জৰুৰত হ'ব আৰু চবেই খাব লগা হ'ব চ' কি হ'ব লাষ্টত খাবলৈ নাপায় সেই জীৱটো নোহোৱা হৈ যাব চ' সেইকাৰণে এটা জীৱই আনটো জীৱক খাই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে তাৰপিছত চোৱা নেক্সট শুদ্ধ বাক্যটোত ৰাইট চিন আৰু অশুদ্ধ বাক্যটোত পূৰণ চিন দিয়া চ' প্ৰথমতে চোৱা ক নম্বৰ কি আছে বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে এইটো কি হ'ব অশুদ্ধ বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ নকৰে কিহৰ বাবে নিৰ্ভৰ কৰে খাদ্যৰ কাৰণে ঠিক আছে তাৰপিছত চোৱা খ নম্বৰ নেউল এবিধ মাংসভোজী প্ৰাণী এইটো কি হ'ব শুদ্ধ হ'ব তাৰপিছত চোৱা নেক্সট প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে এইটো কি হ'ব শুদ্ধ হ'ব তাৰপিছত চোৱা 5 নম্বৰ খালী ক অংশৰ লগত খ অংশ মিলাব লাগে চ' ক অংশত কি দিয়া আছে চোৱা প্ৰথমতে ক অংশৰ লগত প্ৰথমতে দিয়া আছে শস্যক তাৰপিছত কীট পতংগক তাৰপিছত শেলাই সাপ আৰু আনটো ফালে কি দিয়া আছে মাছে খায় চিলনীয়ে খায় এন্দুৰে খায় ভেকুলীয়ে খায় তাৰমানে কোনটো প্ৰাণীয়ে কোনটো খাদ্য খায় এইটো তোমালোকে এইটো বাকচৰ পৰা বিচাৰি উলিয়াই লিখিব লাগে ঠিক আছে মই ভালকৈ মিলাই দিছোঁ যেনেকৈ শস্যক কিয় খায় এন্দুৰে খায় তাৰপিছত কীট পতংগক কিয় খায় কীট পতংগক ভেকুলীয়ে খায় তাৰপিছত শেলাই কিহে খায় মাছে খায় সাপক কিহে খায় চিলনীয়ে খায় ঠিক আছে তোমালোকে এইকেইটা কিতাপতো দাগ দি ল'ব পাৰা বা তোমালোকে বহীত লিখি ল'বা ঠিক আছে তাৰপিছত চোৱা 6 নম্বৰ উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কে তিনিটা বাক্য লিখা উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতা তাৰমানে উদ্ভিদ আৰু প্ৰাণীয়ে যে এজন আনজনৰ ওপৰত নিৰ্ভৰ কৰি চলে এজন আনজনৰ পৰা সহায় লৈ জীয়াই আছে তাৰ কথা লিখিব লাগে চ' এনচাৰটো হ'ব চোৱা 1 নম্বৰ সকলো প্ৰাণীয়ে খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে তাৰমানে প্ৰথম পইণ্টটো কি হৈছে প্ৰথম পইণ্টটো হৈছে যে প্ৰত্যেকটো প্ৰাণীয়ে কি কৰে খাদ্যৰ বাবে নিজৰ খাদ্যৰ বাবে এটা প্ৰাণীয়ে আনটো প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে তাৰপিছত দ্বিতীয়তে উদ্ভিদে বায়ু পানী আৰু সূৰ্যৰ পোহৰৰ সহায়ত নিজৰ আহাৰ নিজে তৈয়াৰ কৰে তাৰপিছত তৃতীয়তে উদ্ভিদ আৰু প্ৰাণীৰ এনে পৰস্পৰ নিৰ্ভৰশীলতাই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে ঠিক আছে চ' ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ সৰু এটা কমেণ্ট এটা লাইক এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায় চ' যদি তোমালোকে ভিডিঅ'টো হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে ষ্টুডেণ্টছ নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা আৰু লগতে ষ্টুডেণ্টছ মই তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েল কৰি দিয়া আছে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা হবে ধন্যবাদ